একেখন জিলাৰ ডিএম ছাৰ আৰু এছপি মেডামৰ বিয়া হৈছিল। বিয়াত বহুত ডাঙৰ ডাঙৰ মানুহক নিমন্ত্ৰণ কৰিছিল আৰু দৰাই তাত থকা ভিক্ষাৰীসকলৰ বাবেও খাদ্য পানীয়ৰ ব্যৱস্থা কৰিছিল। কাৰণটো হ'ল তেওঁ বিশ্বাস কৰিছিল যে আমি মানুহ আৰু আমি মানৱতাক কেতিয়াও পাহৰিব নালাগে। অৰ্থাৎ ডিএম চাহাব এজন অতি দয়ালু পুৰুষ আছিল। গতিকে সেইবাবে তেওঁ বিয়াত ভিক্ষাৰীসকলৰ বাবেও খাদ্য পানীয়ৰ ব্যৱস্থা কৰিছিল। এতিয়া বিয়াৰ সময়ত যেতিয়া দৰা কইনাই মঞ্চত বহি আছিল তেতিয়া সকলোৱে তেওঁলোকক আশীৰ্বাদ দিছিল। তেনে সময়তে এজন ভিক্ষাৰী মঞ্চত উঠি অহাৰ পিছত ডিএম চাহাবলৈ বৰ মনোযোগেৰে চাই হাঁহিবলৈ ধৰিছিল আৰু লগে লগে তেওঁক ক'বলৈ ধৰে যে পৰৱৰ্তী নাম্বাৰটো কিন্তু আপোনাৰ। এই কথা কৈ তেওঁ জোৰেৰে হাঁহিবলৈ আৰম্ভ কৰিছিল। কইনাৰ সাজত বহি থকা এছপি মেডামে লগে লগে আৰক্ষীসকলক আদেশ দি ভিক্ষাৰীজনক তাৰ পৰা উলিয়াই নিবলৈ ক'বলৈ ধৰে। কিন্তু ডিএম ছাৰে পুলিচক বাধা দিয়ে আৰু তাৰ পিছত তেওঁ সুধিলে যে ভাই কিয় কৈছা যে পৰৱৰ্তী নম্বৰটো আপোনাৰ? কাৰণ ডিএম ছাৰৰ মনত চলি আছিল এইজন কোন আৰু কিয় ইয়ালৈ আহিছে বুলি। যিহেতু তেওঁ জানেই যে মই এইখন জিলাৰ ডিএম আৰু মই তেওঁৰ লগত বহুত কিবা কিবি কৰিবলৈ পাৰোঁ। এছপি মেডামে তেওঁক ইয়াৰ পৰা খেদি পঠিয়াবলৈ বাৰে বাৰে পুলিচক নিৰ্দেশ দিবলৈ ধৰিছিল। কিন্তু ডিএম ছাৰৰ অনুৰোধত পুলিচসকল তেতিয়া ৰৈ যায়। আৰু দ্বিতীয় কাৰণটো আছিল কাৰণ যেতিয়া সি মঞ্চত উঠিছিল তেতিয়া সেই ভিক্ষাৰীজনক দেখাৰ পিছত এছপি মেডামৰ মুখৰ ৰং সলনি হৈ গৈছিল। গতিকে তেওঁ জানিবলৈ বিচাৰিছিল যে এই ব্যক্তিজনে কিয় এই কথাবিলাক কৈছে আৰু ইয়াৰ আঁৰত কিবা গভীৰ গোপনীয়তা আছে নেকি। এতিয়া কথাটো জানিবলৈ ডিএম ছাৰে তেওঁক আনফালে লৈ যায় আৰু ভিক্ষাৰীজনক কয় যে আপুনি নাজানে মই কোন আৰু মোৰ পত্নী কোন হয়। আমি এইখন চহৰৰ একোজন ডাঙৰ অফিচাৰ আৰু আমি বিচাৰিলে এক মুহূৰ্ততে আপোনাক জেললৈ পঠিয়াই দিবলৈ পাৰোঁ। ইয়াৰ পিছতে ভিক্ষাৰীজনে কয় যে ছাৰ মই জানো যে আপুনি বহুত ডাঙৰ বিষয়া, কিন্তু মই আপোনাক যি কৈছোঁ সেয়া একেবাৰে সত্য, কাৰণ আপুনি যিজনীক বিয়া কৰাবলৈ বিচাৰিছে তেওঁক মই ভালদৰে চিনি পাওঁ। এতিয়া ডিএম ছাৰে এই কথাটো শুনি বহুত আচৰিত হৈ পৰিছিল। তেওঁ এতিয়া অলপ সময় ভাবি আছিল আৰু ভবাৰ পিছত ভিক্ষাৰীজনক সুধিবলৈ আৰম্ভ কৰে যে আপুনি কি কথা কৈ আছে আৰু আপুনি তেওঁক কেনেকৈ চিনি পায়। প্ৰিয় দৰ্শক, মই সঞ্জীৱ পুনৰ এটি নতুন ষ্টৰী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ভিডিঅ'টি খুব ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে আমাৰ চেনেলটিলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে আপোনালোকে কেনেধৰণৰ ভিডিঅ'বিলাক শুনিবলৈ বিচাৰে কমেণ্টত আপোনালোকে জনালে নিশ্চয় সুখী হৈ পৰিম। এতিয়া আহক পুনৰ কাহিনীটোৰ মাজলৈ যাওঁ। ইয়াৰ পিছতে ভিক্ষাৰীজনে কয় ছাৰ মোৰ কাহিনী শুনিব বিচাৰিলে আপোনাৰ হাতত সময় থাকিলেহে মই ক'বলৈ পাৰিম। ইয়াৰ পিছত ডিএম চাহাবে তেওঁক কিবা এটা কোৱাৰ আগতেই এছপি মেডাম তালৈ আহিল। ওচৰলৈ অহাৰ পাছত ডিএম ছাৰক এতিয়া এছপি মেডামে কয় যে আহা ইয়াতনো তুমি কি কৰি আছা? আমাৰ বিয়া আৰু ইয়াৰ লগত এনেকৈ কথা পাতি আছা কিয় তুমি? এতিয়া এছপি মেডামৰ মুখত এনেকুৱা কথা শুনাৰ পাছত ডিএম চাহাবৰ আৰু অধিক সন্দেহ হয়, কাৰণ এছপি মেডামে বাৰে বাৰে সেই ভিক্ষাৰীজনক তাৰ পৰা খেদি পঠিয়াবলৈ চেষ্টা কৰি আছিল যাতে ভিক্ষাৰীজনক ডিএম চাহাবে একো ক'বলৈ নোৱাৰে বুলি। ইয়াৰ পিছতে ডিএম চাহাবে ক'লে যে তুমি যোৱা, মই আহি আছোঁ, আৰু তাৰ পিছত তেওঁ ভিক্ষাৰীজনক নিজৰ কাহিনীটো ক'বলৈ ক'লে। তেতিয়া ভিক্ষাৰীজনে ক'বলৈ ধৰিলে যে প্ৰায় ৬-৭ বছৰ আগতে দিল্লীৰ এখন কলেজত এজন ল'ৰাই পঢ়িছিল যাৰ নামটো আছিল ৰাকেশ, যাৰ পিতৃগৰাকী আছিল কাঠৰ আচবাবৰ এজন ডাঙৰ ব্যৱসায়ী। সেইটো সময়ত দিল্লীৰ সেই কলেজখনত ৰাকেশে বহুত ভালকৈ পঢ়িছিল। তেওঁৰ ক্লাছত এগৰাকী ছোৱালীৰ নাম আছিল কিৰণ। কিৰণ আৰু ৰাকেশ দুয়োজনে ইজনে সিজনক বহুত ভাল পাইছিল। পিছত সিহঁত দুয়োজনে ইজনে সিজনক বিয়া কৰাবলৈ সিদ্ধান্ত লৈছিল। কিৰণৰ পৰিয়ালটো বহুত ভাল আছিল। বিশেষ কথাটো হ'ল তাইৰ ভায়েক আৰু দেউতাক ডাঙৰ অফিচাৰ আছিল। সেইকাৰণে তাইও পঢ়াৰ পিছত এজন ডাঙৰ অফিচাৰ হোৱাটো তেওঁলোকে বিচাৰিছিল। কিন্তু তাৰ বিপৰীতে তাই ঘৰত কথা পাতে যে তাই এতিয়া বিয়া হ'বলৈ বিচাৰে আৰু তাই ৰাকেশ নামৰ ল'ৰা এটাক ভাল পায়। তাৰ পিছতে তাইৰ পৰিয়ালে আনন্দৰে বিয়াত সন্মতি দিয়ে। ইয়াত ৰাকেশৰ পৰিয়ালৰ সদস্যসকলেও বিয়া পাতিবলৈ সন্মত হ'ল। দুয়োৰে বিয়াখন হৈ যায় আৰু বিয়াৰ পিছত দুয়োজনে সুখেৰে দিনবিলাক কটাবলৈ ধৰিছিল। এতিয়া ৰাকেশে দেউতাকৰ ব্যৱসায়টো চলাবলৈ আৰম্ভ কৰে। কিৰণে আগলৈ পঢ়া শুনা আগবঢ়াই যায় আৰু পঢ়াৰ পিছত ভাইক আৰু দেউতাকৰ দৰে ডাঙৰ অফিচাৰ হ'বলৈ খোজে। আৰু এই কথাটো মনত ৰাখিয়ে কিৰণে এতিয়া পঢ়া শুনাবিলাক কৰি গৈছিল। অৱশেষত কিৰণে এগৰাকী IPS অফিচাৰ হৈ পৰে। IPS অফিচাৰ হোৱাৰ পিছত তাই অন্য এখন জিলালৈ গুচি যায়। ইয়াত ৰাকেশে নিজৰ ব্যৱসায়ত দিনে নিশাই কঠোৰ পৰিশ্ৰম কৰে। কিন্তু সেইটো সময়ত তেওঁৰ ভাগ্যই তেওঁক লগ নিদিয়ে
আৰু তেওঁৰ ব্যৱসায় এতিয়া ক্ৰমান্বয়ে তললৈ নামিবলৈ আৰম্ভ কৰে। সেইবাবে তাৰ ভৱিষ্যতটো এতিয়া অন্ধকাৰ হৈ পৰিছিল আৰু তেওঁৰ ব্যৱসায় তললৈ নামিবলৈ আৰম্ভ কৰে। এনেকৈ ক্ৰমান্বয়ে IPS বিষয়া হোৱা কিৰণে এবছৰ পাৰ হৈ যায় আৰু ইফালে এবছৰ ভিতৰতে ৰাকেশৰ ব্যৱসায়ৰ অৱনতি ঘটা দেখি ৰাকেশ বহুত চিন্তিত হৈ পৰিছিল আৰু বিষণ্ণতাৰ বলি হ'বলৈ ধৰিছিল, য'ত নেকি ৰাকেশৰ ব্যৱসায় এতিয়া পতনৰ দিশে অগ্ৰগতি লৈছিল। তাৰ মাক দেউতাকে তাক এতিয়া উপদেশ দিছিল, তোমাৰ পত্নী এগৰাকী ডাঙৰ অফিচাৰ, তাইৰো নিশ্চয় চৰকাৰী আৱাস পাইছে, গতিকে তোমাৰ মন গ'লে কেইদিনমানৰ বাবে তালৈ তুমি গুচি যোৱা। কিৰণেও ফোন কৰি ৰাকেশক ক'লে যে মোৰ ওচৰলৈ আহা তুমি, তোমাৰ মনটো শান্ত হ'ব আৰু ইয়াত থাকিলে তোমাৰ কোনো সমস্যা নহ'ব। ইয়াৰ পিছতে ৰাকেশে নিজৰ পৰিয়ালৰ সদস্যৰ কথা শুনি পত্নী কিৰণৰ ওচৰলৈ যায়, য'ত তেওঁক বদলি কৰা হৈছিল। ৰাকেশে তেওঁৰ ওচৰলৈ যোৱাত কিৰণেও তেওঁৰ ভালকৈ যত্ন ল'বলৈ আৰম্ভ কৰিছিল। সকলোবোৰ এতিয়া ঠিকেই চলি আছিল। এনেকৈ এতিয়া কিৰণে স্বামীৰ লগতে তাই নিজৰ কামৰ বোজাও ভালদৰে চম্ভালি লৈছিল। তাৰ পিছতে হঠাতে একেখন জিলাতে এজন নতুন DMক পোষ্ট কৰা হ'ল। সেই DMজনৰ নাম আছিল অবিনাশ আৰু তেওঁক কিৰণে ফুলৰ থোপাৰ সৈতে আদৰণি জনাইছিল। প্ৰথম দৃষ্টিতে এতিয়া সেই DMৰ প্ৰতি কিৰণৰ মনটো পিছলিবলৈ ধৰিছিল। তাৰ পিছত কিৰণৰ মনত DM চাহাবৰ প্ৰতি থকা প্ৰেম বাঢ়িবলৈ আৰম্ভ কৰে আৰু কিৰণে DM চাহাবক লগ পোৱাৰ পিছত সেই সুযোগটো বিচাৰি আছিল। এতিয়া কিৰণে তেওঁৰ লগত ঘণ্টাৰ পিছত ঘণ্টা ধৰি কথা পাতিবলৈ আৰম্ভ কৰে, এইটোৱে যে DM চাহাবক কেনেকৈ বিয়া কৰাবলৈ পাৰি বুলি। তাৰ পিছত DM চাহাবে এবাৰ কিৰণক কথাটো সুধিলে। তেতিয়া কিৰণে তেওঁৰ প্ৰতি থকা মনৰ ভাৱটো প্ৰকাশ কৰিছিল। এতিয়া অবিনাশে এই কথাটো শুনাৰ লগে লগে খুব অদ্ভুত বুলি ভাবে, কিন্তু তথাপিও তেওঁ ভাবে যে তাই হয়তো প্ৰথম দৃষ্টিত মোৰ প্ৰেমত পৰিছে। DM চাহাবগৰাকী আছিল অতি দয়ালু ব্যক্তি। তেওঁ কয় যে যদি ঠিকেই আছে তেনেকুৱাই হয়, তেন্তে কোনো সমস্যা নাই, আমি দুয়ো বিয়া হৈ যাম। এতিয়া কিৰণে বিয়াৰ কথা শুনাৰ লগে লগে তাইৰ হঠাতে জ্ঞানকণ যেন হেৰাই গৈছিল। কিন্তু কেনেবাকৈ তাই কথাটো মেনেজ কৰে, কাৰণটো হ'ল ইতিমধ্যে তাইৰ বিয়া হৈ গৈছে আৰু গিৰিয়েকে ডিপ্ৰেশ্যনত থকাৰ বাবে ঘৰৰ ভিতৰতে থাকে আৰু তাই তাইৰ বহুত যত্ন লৈ আছে। কিন্তু কিৰণৰ প্ৰেম এতিয়া DM চাহাবৰ বাবেহে বেছি আছিল। সেয়েহে ৰাকেশৰ কলেজীয়া প্ৰেম তাই এতিয়া পাহৰি গৈছিল আৰু এনেকৈ তাক এতিয়া বাটৰ পৰা আঁতৰাই দিবলৈ খুজিছিল। সেইবাবেই কিৰণে ডাক্তৰৰ ওচৰলৈ গৈ ডাক্তৰৰ পৰা কিছুমান ঔষধ লয়, যিটো ঔষধ খোৱাৰ পিছত ৰাকেশৰ মানসিক অৱস্থা বেয়া হৈ পৰে। এনেকৈ কিছুদিন পাৰ হৈ গৈছিল আৰু কিছু সময়ৰ পাছত হঠাৎ ৰাকেশৰ মানসিক অৱস্থা অতি বেয়াকৈ অৱনতি ঘটিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছতে কিৰণে ৰাকেশক মানসিক চিকিৎসালয়খনত ভৰ্তি কৰে। তাতে সি এতিয়া পাগল মানুহৰ মাজত থাকিবলৈ আৰম্ভ কৰিছিল। কিন্তু কিৰণে দিয়া ঔষধবিলাক তাত পোৱা নাছিল আৰু এনেকৈ লাহে লাহে ৰাকেশে সেই ঔষধবোৰ ব্যৱহাৰ বন্ধ হোৱাৰ লগে লগে ইয়াৰ প্ৰভাৱ শেষ হৈ গৈছিল আৰু তেওঁ সম্পূৰ্ণ সুস্থ হৈ পৰিছিল। কিন্তু এতিয়া তেওঁ মানসিক চিকিৎসালয়ৰ ভিতৰত থকা বুলি গম পোৱাৰ লগে লগে তেওঁ ইফালে সিফালে ঘূৰি ফুৰিবলৈ আৰম্ভ কৰে। তেওঁ তেতিয়া চিকিৎসালয়ৰ কৰ্মীসকলক কাটৰ অনুৰোধ কৰিবলৈ আৰম্ভ কৰে যে ছাৰ, মই একেবাৰে পাগল নহয়, মই একেবাৰে এজন সুস্থ পুৰুষ আৰু মোৰ কোনো সমস্যা নাই। কিন্তু ডাক্তৰবিলাকে তেওঁৰ কথাটো শুনা নাছিল আৰু তেওঁক তাতে ভৰ্তি কৰি ৰখা হ'ল। এতিয়া এই সময়ছোৱাত DM চাহাবৰ পৰিয়ালৰ লোকে তেওঁক বিয়া কৰাবলৈ ক'বলৈ আৰম্ভ কৰে। তেওঁলোকে তেতিয়া কয় যে অবিনাশ, এতিয়া তুমি বিয়া কৰাব লাগে। ইয়াৰ পিছতে DM চাহাবেও নিজৰ পৰিয়ালক কয় যে মই কাম কৰা ঠাইখনৰ SP মেডামক মই ভাল পাওঁ আৰু মই তাইক বিয়া কৰাবলৈ বিচাৰোঁ। অবিনাশে ঘৰৰ পৰিয়ালৰ লোকক যেতিয়া তাইৰ ফটোখন দেখুৱাইছিল, তেতিয়া তেওঁলোকে সেইখন দেখাৰ পিছত লগে লগে মান্তি হৈ গৈছিল, কাৰণ কিৰণ দেখাত বহুত ধুনীয়া আছিল আৰু লগতে এগৰাকী SP। অবিনাশে পৰিয়ালৰ সদস্যৰ সৈতে কিৰণক লগ পোৱাৰ নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰি দুয়োৰে বিবাহ ঠিক কৰে। যেতিয়া সি তাইক তাইৰ ঘৰৰ মানুহক লগ কৰাবলৈ কয়, তেতিয়া তাই বিভিন্ন অজুহাত দেখুৱাইছিল। এনেকৈয়ে এতিয়া বিয়াখন ঠিক হৈ গৈছিল আৰু বিয়াখন হ'বলৈ প্ৰায় 6 মাহ বাকী আছিল। এতিয়া অবিনাশ আৰু কিৰণ দুয়োজনে ইজনে সিজনৰ লগত অধিক সময় কটাবলৈ বিচাৰিছিল। এতিয়া যেতিয়াই সময় পায় দুয়োজনে ইজনে সিজনৰ লগত বহি হাঁহি ধেমালি কৰিবলৈ ধৰিছিল। অন্য হাতেদি ৰাকেশে ডাক্তৰক বাৰে বাৰে তেনেকৈ কৈ আছিল যে মই পাগল নহয়, মোক এৰি দিয়ক, মোৰ ঘৰলৈ যাবলৈ বহুত ইচ্ছা গৈছে। কিন্তু সেইটো সময়ত কোনো ডাক্তৰে তেওঁৰ কথাবিলাক শুনা নাছিল। তাৰ পিছতে এদিন হঠাতে এজন ডাঙৰ ডাক্তৰ তালৈ আহিছিল। ৰাকেশে তেওঁক দেখি এতিয়া বুজি পাইছিল যে তেওঁ এজন ডাঙৰ ডাক্তৰ আৰু ইচ্ছা কৰিলে মোক ইয়াৰ পৰা উলিয়াই আনিবলৈ পাৰিব। ৰাকেশে এতিয়া ডাক্তৰজনৰ ওচৰলৈ গৈ তেওঁক অনুৰোধ কৰিবলৈ আৰম্ভ কৰিলে, ছাৰ,
মই জানো যে আপুনি এজন ডাঙৰ ডাক্তৰ আৰু আপুনি যদি বিচাৰে তেন্তে মোক ইয়াৰ পৰা উলিয়াই আনিবলৈ পাৰিব। মোৰ পত্নীয়ে মোক কিছুমান ঔষধ খুৱাইছিল যাৰ বাবে মই একেবাৰে উন্মাদ হৈ পৰিছিলোঁ। ইয়াৰ পিছতে ডাক্তৰে পৰীক্ষা কৰিছিল আৰু পৰীক্ষা কৰাৰ পিছত গম পায় যে তেওঁৰ মগজু এতিয়া সম্পূৰ্ণ সুস্থ হৈ উঠিছে বুলি। পৰীক্ষাৰ অন্তত তেওঁলোকে গম পালে যে তেওঁ আৰু ইয়াত থকাৰ কোনো প্ৰয়োজন নাই। তাৰ পিছত ডাক্তৰে তাৰ পৰা ৰাকেশক পঠিয়াবলৈ মান্তি হয়। তাৰ পৰাই ওলাই সি পোনে পোনে পত্নীৰ বাসগৃহলৈ যায়। কিন্তু ৰাকেশে দেখিলে যে তেওঁৰ পত্নীয়ে বাগিচাৰ ভিতৰত অন্য এজন পুৰুষৰ লগত বহি আছিল। এতিয়া এইবিলাক দেখি ৰাকেশে লুকাই চুৰ কৰি কিৰণৰ ওচৰলৈ যায় আৰু কিৰণক গোপনে অনুসৰণ কৰিবলৈ আৰম্ভ কৰিছিল। পাছত সি গম পায় যে প্ৰায় 6 মাহৰ পিছত DM চাহাবৰ লগত কিৰণৰ বিয়া হ'ব। তাৰ পিছতে ৰাকেশে ভাবিছিল যে DM চাহাবক সকলো কথা স্পষ্টকৈ কোৱাটো ভাল হ'ব। কিন্তু সি জানিছিল যে তাই DMৰ লগত বিয়া হ'ব আৰু তাই এইখন চহৰৰ SP। তাই ইচ্ছা কৰিলে মোৰ লগত যিকোনো কাম কৰিবলৈ পাৰিব। আৰু এতিয়া এই ভয়ৰ বাবেই ৰাকেশে সিহঁতক একো ক'ব নোৱাৰি এতিয়া মাক দেউতাকৰ ওচৰলৈ যোৱাৰ কথাটোৱেই ভাবিছিল। আকৌ এবাৰ চিন্তাটো তাৰ মনলৈ আহে আৰু সি ভাবিলে যে কিৰণে এই কথাটো জানিলে কি হ'ব। তাই যদি এতিয়া গম পায় মই সুস্থ হৈ উঠিছোঁ তেতিয়া তাই মোৰ লগত কিবা এটা নিশ্চয় ভুল কৰি আকৌ মোক মানসিক চিকিৎসালয়লৈ পঠিয়াই দিব। সেইবাবে ৰাকেশেও একো নকৈ মনে মনে সি একেখন চহৰৰ ভিতৰতে থাকি তাতেই ভিক্ষা খুজিবলৈ আৰম্ভ কৰে আৰু লাহে লাহে এনেকৈ 6 মাহ পাৰ হৈ যায়। সকলো ভিক্ষাৰীৰ মাজত বিয়াৰ নিমন্ত্ৰণী পত্ৰও বিতৰণ কৰা হয়, যিখন আছিল DM চাহাব আৰু SP মেডামৰ বিয়া, অৰ্থাৎ তেওঁৰ পত্নী কিৰণৰ বিয়া। এতিয়া ৰাকেশেও নিমন্ত্ৰণী পত্ৰ পাইছিল বিয়াৰ বাবে আৰু সেইবাবে সিও বিয়ালৈ যোৱাটো থিৰাং কৰিলে। নিৰ্দিষ্ট সময়ত সি এতিয়া বিয়াত উপস্থিত হৈ গৈ তাত উপস্থিত হোৱাৰ পিছত দেখে যে ভিক্ষাৰীৰ বাবে খোৱাৰ সুকীয়া ব্যৱস্থা কৰিছে আৰু পেট ভৰাই আহাৰ খুৱাইছে সকলোকে। মঞ্চৰ ওপৰত কিৰণ বহি আছিল আৰু DM চাহাব তেওঁৰ লগতে বহি আছিল। ইয়াৰ পিছতে ৰাকেশ তালৈ যায় আৰু তালৈ যোৱাৰ পিছত DM চাহাবৰ ফালে একেৰাহে চাই আছিল। তেতিয়া সি DM চাহাবক কয় যে পৰৱৰ্তী নম্বৰটো আপোনাৰ হ'ব আৰু এইখিনি কৈ সি আকৌ হাঁহিবলৈ আৰম্ভ কৰে। এই কথা কৈ ৰাকেশে DM ছাৰক কয় যে আপুনি জানেনে সেই ল'ৰাজন কোন? সেই ল'ৰাজন মই ৰাকেশ। আপুনি এতিয়া যাৰ লগত বিবাহপাশত আবদ্ধ হ'বলৈ গৈ আছে আচলতে তাই মোৰ পত্নী কিৰণহে হয়। আচলতে বিয়াখন মই তেওঁৰ লগত হৈছিলোঁ যদিও যেতিয়াৰ পৰা আপোনাক দেখিলে তেতিয়াৰ পৰা মোক বাটৰ পৰা তেওঁ আঁতৰাবলৈ চেষ্টা কৰি গৈছিল। মই কোৱা কথাবিলাক শুনাৰ পিছত DM চাহাবৰ কিৰণৰ কথাবোৰ তেতিয়া মনত পৰিছিল যে ভিক্ষাৰীৰূপী ৰাকেশক বাৰে বাৰে ইয়াৰ পৰা কেনেকৈ খেদিব পাৰি তাৰ চেষ্টা চলাই আহিছিল আৰু তাই কেতিয়াও বিচৰা নাছিল যে DM চাহাবৰ লগত মই কথা পতাটো। কথাখিনি শুনাৰ পিছত অলপ চলপ DM চাহাবে কথাবিলাক বিশ্বাস কৰি লৈছিল। তথাপিও তেওঁ এতিয়া পুনৰ ৰাকেশক কথাবিলাক সুধিবলৈ আৰম্ভ কৰিলে। আপুনি যেতিয়া মানসিক চিকিৎসালয়ত আছিল তেতিয়া এইখন ঘৰত যে কি চলি আছিল সেইবিলাক কথা আপুনি কেনেকৈ গম পালে? তাৰ পিছতে ৰাকেশে ক'বলৈ ধৰিলে যে ছাৰ, মই যেতিয়া তাৰ পৰা ওলাই আহিছিলোঁ তাৰপিছত মই পুংখানুপুংখ তদন্ত কৰিলোঁ আৰু তদন্তৰ সময়ত চুবুৰীৰ মানুহবোৰে কথা পাতি থকাৰ বাবেই সকলো পোহৰ লৈ আহিছিল। ইয়াৰ পিছতে DM চাহাবে কথাটো কিমান সত্য এইটো জানিবলৈ SP মেডামক তেওঁলোকৰ ওচৰলৈ মাতে। তাৰ পিছতে DM চাহাবে SP মেডামক সোধে যে আপুনি এওঁক চিনি পাইছেনে? তেতিয়া SP মেডামে ক'লে যে মই এওঁক চিনি নাপাওঁ। তেতিয়া লগে লগে ৰাকেশে কয় যে তুমি কিয় মিছা মাতিছা? মই তোমাৰ স্বামী নহয় জানো, যাক তুমি এদিন বিয়া কৰাইছিলা। আৰু এটা সময়ত আমি দিল্লীৰ এখন কলেজত ইজনে সিজনক কিমান ভাল পাইছিলোঁ। এতিয়া তুমি সেই সকলোবিলাক পাহৰি গৈছা। তেতিয়া কিৰণে ৰাকেশে কোৱা সকলোবিলাক কথা স্পষ্টকৈ নাকচ কৰিছিল। মোৰ কোনো তেনে সম্পৰ্ক নাছিল আৰু মই সেই বিষয়ে একো নাজানো। তেতিয়া সি তাৰ পাৰ্চটো উলিয়াই আনে। তাৰ ভিতৰত সি তাৰ আৰু কিৰণৰ ফটোখন সযতনে ৰাখিছিল যদিও মাজৰ অংশ কিছু ফাটি গৈছিল। তাৰ পিছতে ৰাকেশে সেই ফটোখন পাৰ্চৰ পৰা উলিয়াই DM চাহাবৰ সন্মুখত দিছিল। সেই ফটোখন দেখাৰ পিছত DM চাহাবে এই কথাটো এতিয়া পুনৰ চেক কৰিছিল আৰু এনেকৈ ইয়াৰ পিছতে তেওঁ কিৰণৰ স্বামীক প্ৰতাৰণা কৰাৰ বাবে আৰু তেওঁৰ সৈতে মিছা কথা কৈ বিয়া কৰাবৰ বিচৰাৰ বাবে আৰক্ষী অধীক্ষকগৰাকীক গ্ৰেপ্তাৰ কৰোৱা হয়। ইয়াৰ পিছত SP মেডামৰ বিৰুদ্ধে বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰা হয়। এই গোচৰটো কিছুদিন ধৰি চলি থাকিল আৰু তাৰ পিছত কিৰণ জেললৈ যায়। ইয়াৰ পিছতে DM চাহাবে ৰাকেশক সহায় কৰি ৰাকেশৰ বাবে ভাল এটা ব্যৱসায় স্থাপন কৰি দিয়ে। তাত তেওঁ কঠোৰ পৰিশ্ৰম কৰাৰ পিছত নিজৰ হেৰুৱা মৰ্যাদা পুনৰ লাভ কৰে আৰু লগতে পিতৃ মাতৃক লগ পোৱাৰ সুবিধাও পায়।
সি যেতিয়া ঘৰলৈ গৈছিল মাক দেউতাকে তাক বহুতবাৰ সুধিছিল যে তুমি কলৈ গৈছিলা বুলি। আমি বোৱাৰীক কেইবাবাৰো ফোন কৰিছিলোঁ, কিন্তু তাই কয় যে ডিপ্ৰেশ্যনৰ বাবে তেওঁ ইয়াৰ পৰা ওলাই সিফালে সিফালে ঘূৰি ফুৰিছে। যেতিয়া মই আৰু দেউতাই তেওঁৰ পৰিয়ালৰ লোকৰ লগত কথা পাতিছিলোঁ, তেওঁলোকেও একেটা কথাই কৈছিল। সেইটো সময়ত আমাৰ বহুত চিন্তা বাঢ়িবলৈ ধৰিছিল। যেতিয়া ৰাকেশে নিজৰ মাক দেউতাকৰ আগত নিজৰ গোটেই কাহিনীটো শুনাইছিল, তেতিয়া সিহঁতেও শুনি কথাবিলাকৰ পৰা বহুত দুখ অনুভৱ কৰিছিল। তেওঁলোকে হতাশ হৈ এতিয়া ভাবিবলৈ আৰম্ভ কৰিছিল যে তেওঁলোকৰ ল'ৰাটোৱে কিমান যে কষ্ট সহ্য কৰিবলগীয়া হৈছিল। ইয়াৰ পিছতে ৰাকেশৰ মাক দেউতাকে DM চাহাবৰ ওচৰলৈ যায় আৰু হাতযোৰ কৰি কয় যে ছাৰ, আপোনাৰ কাৰণে আজি আমাৰ ল'ৰাটোৱে আকৌ এইখন সমাজত মূৰ তুলি জীৱনটো কটাবলৈ ধৰিছে। নহ'লে হয়তো এনেকৈ চিৰজীৱন ভিক্ষাৰীৰ দৰে জীৱনটো কটাবলৈ লগীয়া হ'লহেঁতেন। তাৰ পাছত DM চাহাবে ক'লে যে যিয়েই নহওক কিয়, যি হয় সদায় ভালৰ বাবেই হয়। তাৰ পাছত DM চাহাবে ক'লে যে মোৰ জীৱনটো সম্পূৰ্ণৰূপে ধ্বংস হৈ গ'লহেঁতেন, কাৰণ আজি এটাৰ লগত থকা আৰু কালিলৈ আন এটা পুৰুষৰ লগত থকা মহিলাগৰাকীক আপুনি কেনেকৈ বিশ্বাস কৰিব যে তাই মোক এৰি অন্য এটা পুৰুষৰ কাষলৈ যে নাযাব। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।